নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি নাটকৰ সন্দৰ্ভত কথা পাতিম আৰু যিগৰাকী ব্যক্তিক আমি আজিৰ অনুষ্ঠানটোৰ অতিথি কৰিছো আপোনালোকে কামিং আপ দেখিছে আৰু ইতিমধ্যে গমো পাইছে আকাশবাণী গুৱাহাটীৰ এগৰাকী বিষয়া অনুষ্ঠান কাৰ্যবাহী তেওঁ আৰু আজিৰ দিনত অসমৰ এগৰাকী শক্তিশালী নাট্যকাৰ সেইদিনাখন এক প্ৰকাৰ তেওঁ এটা অভিলেখেই সৃষ্টি কৰিছিল আৰু সেই কাৰণে আজি তেখেতক আমি অতিথি কৰিছো সেই অভিলেখৰ সন্দৰ্ভত আমি কথা পাতিম অসমীয়া নাটকৰ সাম্প্ৰতিক যেটো গতিধাৰা সেই সন্দৰ্ভত আমি কথা পাতিম আৰু কিছু কথা আমি জানিম আপোনালোককো জনাম ঋতুপৰ্ণ দাস মই অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আৰু আমন্ত্ৰণ ৰক্ষা কৰি ষ্টুডিঅ'ৰ অতিথি হোৱাৰ কাৰণে প্ৰথমতে মই ধন্যবাদ জনাইছো এই যে আকাশবাণীৰ প্ৰথম ঘোষক হিচাপে কাম আৰম্ভ কৰি তাৰ পিছত অনুষ্ঠান কাৰ্যবাহী হোৱাৰ পিছত প্ৰচাৰণ কাৰ্যবাহী হিচাপে আছো প্ৰচাৰণ কাৰ্যবাহী তাৰ পিছত ট্ৰেক্স বুলি কয় ট্ৰান্সমিশ্যন এক্সিকিউটিভ ট্ৰেক্স তাৰ পিছত পেক্স হ'ব যদি হয় আৰু তাৰ পিছত আৰু ক'বলৈ গৈ থাকিব এতিয়া মোৰ কথাটো হ'ল অলপতে আপোনাৰ এখন নাটকে এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে 22টা ভাষাত 591টা ষ্টেচন মানে নাটকখন প্ৰচাৰ হ'ল ইয়াৰ পূৰ্বে কোনো অসমীয়া আছে নাটক আছে ইয়াৰ পূৰ্বে যোগেশ দাসৰ গল্পৰ আধাৰত এখন নাটক হৈছিল সৈয়দ আব্দুল মালিকৰ কাঠফুলা গল্পটোৰ আধাৰত মহেন্দ্ৰ বৰঠাকুৰে একে নামেৰে নাট্যব্যয় এখন নাটক হৈছিল সেইদৰে আৰু হৈছিল আৰু শেহতীয়া নাটকখন আছিল কেইবছৰ পূৰ্বে হৈছে সেইখন সপনজ্যোতি ঠাকুৰৰ এখন নাটক সেই নাটকখন আকাশবাণীৰ সৰ্বভাৰতীয় নাটক প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত হৈছিল আৰু তেতিয়া সেইখন তাত প্ৰচাৰ হৈছিল মাজত এছোৱা দীঘলীয়া সময় অসমীয়া নাটক নাছিল গতিকে বহু বছৰৰ পাছত যেতিয়া হ'ল তেতিয়া গোটেই কথাটো আচলতে নতুন খবৰ এটাৰ দৰে হোৱা দি হ'ল আমাৰখন সম্ভৱতঃ পঞ্চমখন নাটক যিখন নাটকৰ নাম আচলতে আছিল কুৰুক্ষেত্ৰ এখন 2020 চনৰ 8 মাৰ্চত প্ৰথম আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হৈছিল এখন পিতামহ ভীষ্ম আৰু ৰাজমাতা সত্যৱতী এই দুয়োৰে কাল্পনিক কথোপকথনক ভিত্তি কৰি লিখা এখন নাটক ভীষ্মৰ চৰিত্ৰত অভিনয় কৰিছিল যশস্বী অভিনেতা তপন দাসে আৰু সত্যৱতীৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল আন এগৰাকী যশস্বী অভিনেত্ৰী মলয়া গোস্বামীয়ে আৰু কেইটামান অন্যান্য চৰিত্ৰও আছিল মহাভাৰতৰ মতে যেতিয়া কুৰুক্ষেত্ৰৰ ৰণখন ঘোষণা হ'ল যেতিয়া যুদ্ধ হৈ গ'ল আৰু তাৰমানে বেজি একটু সমানো মাতি নিদিওঁ বুলি ক'লে পাণ্ডৱক তেতিয়া যুদ্ধ ঘোষণা হ'ল কৌৰৱ পাণ্ডৱৰ হওঁতে ব্যাসদেৱ আহি পেলাই বেদব্যাস আহি পেলাই মাকক ক'লেহি সত্যৱতীক যে আই আপুনি এখন যুদ্ধ চাব নোৱাৰে কাৰণ ইয়াত যি মৰিব সি আপোনাৰ আৰু যি মাৰিব সিও আপোনাৰ গতিকে আপুনি মোৰ লগত হিমালয় পৰ্বতলৈ বলক এইবুলি মাকক লৈ গুচি গ'ল মহাভাৰতৰ বৰ্ণনা মতে সত্যৱতী কুৰুক্ষেত্ৰ মহাযুদ্ধৰ সময়ত নাই কিন্তু আমি এক ধৰণে ভাবিলোঁ যে যদিহে সত্যৱতী থাকিলহেঁতেন কুৰুক্ষেত্ৰ মহাৰণৰ সময়ত তেতিয়া ভীষ্মৰ সৈতে তেওঁ কি কথা পাতিলেহেঁতেন কাৰণ ভীষ্ম যেতিয়া খৰসজ্জাত পৰিল অৰ্জুনে তেওঁ খৰসজ্জাত পেলালে আৰু ভীষ্ম ইচ্ছা মৃত্যুধাৰী তেওঁ ক'লে যে এই যুদ্ধৰ ফলাফল নজনাকৈ মই মৃত্যুক সাৱটি নলওঁ মই অমুক সময়তহে মই ইহলীলা সম্বৰণ কৰিম মই পৃথিৱী এৰি যাম তেতিয়া ৰাতি চিভিল ড্ৰেছত দুৰ্যোধন ভীম কৰ্ণ অৰ্জুন সকলো আহে কিন্তু তেতিয়া কাজিয়া পেচাল নহয় আহি পৰামৰ্শ লয় মন্ত্ৰণা লয় আমি ভাবিলোঁ যে যদিহে সত্যৱতী থাকিলেহেঁতেন তেওঁ ভীষ্মৰ ওচৰলৈ আহি কি বুলি ক'লেহেঁতেন এই নাটকখনত এই কথাটো ক'বলৈ যত্ন কৰা হৈছে কোনোৱে কয় যে কুৰুক্ষেত্ৰ মহাৰণৰ কাৰণে দায়ী শকুনিৰ প্ৰতিশোধ কোনোৱে কয় নহয় কৃষ্ণৰ চলনা কোনোৱে কয় দুৰ্যোধনৰ অহংকাৰ কোনোৱে কয় দুৰ্যোধনৰ সেই অহংকাৰ ৰক্ষা কৰিবলৈ ধৃতৰাষ্ট্ৰৰ ৰাজনৈতিক অন্ধতা এইবুলি দোষাৰোপ কৰে এই নাটকখনৰ যোগেদি অকণমান এই কথাটো বিশ্লেষণ কৰিবলৈ চোৱা হৈছে যে ৰজাৰ সন্তান হৈ ভীষ্মই কি এনে ঐতিহাসিক ভুল কৰিছিল যিটো কাৰণে হয়তো কুৰুক্ষেত্ৰৰ যুদ্ধখন হৈছিল সেই কাহিনী ঠিক আছে মই এইটোকে ক'ব বিচাৰিছিলোঁ যে সৈয়দ আব্দুল মালিক ছাৰ যোগেশ দাস ছাৰ আৰু তাৰপিছত সপনজ্যোতি ঠাকুৰ তেওঁলোক চাগৈ আপোনাতকৈ যথেষ্ট সকলো দিশৰ পৰাই অভিজ্ঞ আৰু বয়সতো জ্যেষ্ঠ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ নাটকখন ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ পৰা মই এইটোহে কৈছিলোঁ যে আপুনি চাগে
সাম্প্ৰতিক সময়ছোৱাত মানে আটাইতকৈ সৰ্বকনিষ্ঠ আছিল নেকি তেনেকৈ এখন নাটক সেই পৰ্যায়লৈ হয়তো হ'ব পাৰে সেই তথ্যটো এনেই কিন্তু আকাশবাণীৰ মানে অভিনয় শিল্পীসকলৰ ভিতৰত অসমত এতিয়ালৈকে যিকেইগৰাকীয়ে এ গ্ৰেডৰ স্বীকৃতি লাভ কৰিছে ৰাষ্ট্ৰীয়ভাৱে সেইসকলৰ ভিতৰত এ গ্ৰেড পোৱা মই সৰ্বকনিষ্ঠ মই ৩৫ কি ৩৬ বছৰ বয়সত এ গ্ৰেড পাইছিলোঁ গতিকে সেইফালৰ পৰা সৰ্বকনিষ্ঠ নাটক লিখাৰ হিচাপত হ'বনে নহয় সেইটো সঠিককৈ একে আখৰতে কৈ দিয়া টান ঠিক আছে বাৰু মোক দুই একে কৈছিল যে আপুনি যিটো বয়সত এইটো অভিলেখ কৰিছে যে মালিক ছাৰহঁতৰ বা যোগেশ দাস ছাৰহঁতৰ আপোনাতকৈ তেখেতসকল তেতিয়া বয়সত বেছ এটা পৰিপক্ক বয়সত আছিল গতিকে সেইগৰাকী ব্যক্তিৰ মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ কেইবাগৰাকীও মন্ত্ৰী মই নিজে দেখিছিলোঁ যে অতুল বৰা তাৰপিছত অজন্তা নেওগ এখেতসকলেও আপোনাক অভিনন্দন জনাইছিল যে এজন অসমীয়া নাট্যকাৰে এখন নাটকে এনেধৰণে গোটেই দেশজুৰি এটা অনুবাদ হৈছে যিহেতু ২২টা ভাষালৈ ৫৯১টা ষ্টেচনত মানে এনেকৈ প্ৰচাৰ হৈছে এইটো গৌৰৱৰ কথা আৰু যিটোৰ কাৰণে চাগে আপোনাক ৰাজহুৱাকৈ বোকাখাতত পিছত এটা সম্বৰ্ধনাও জনাইছিল দিলে মোক আপোনাক বোকাখাত বঁটাও দিছেতো বোকাখাত গৌৰৱ বুলি বোকাখাত গৌৰৱ বঁটাও দিছে অতুল বৰাহঁতে মই দেখিছোঁ এইটো এতিয়া মই আজি আপোনাক অকল যে ৰেডিঅ'ৰ কথাই পাতিম তেনেকুৱা নহয় সামগ্ৰিকভাৱে নাটকৰ কিছু কথা পাতিম ১২ চনত আপুনি নাটক লিখিবলৈ আৰম্ভ কৰিছে এতিয়া ২০২৫ চন এতিয়ালৈকে কিমানখন নাটক লিখিলে আপুনি সাংবাদিকতা ক্ষেত্ৰখনত থাকি বেছ হেৰি হৈ উঠিছে যে আপুনি একেবাৰে চন তাৰিখ ধৰি দিছে হয় বাৰু ২০১২ চনতে মই প্ৰথমখন নাটক লিখিছিলোঁ সেইখন সাংবাদিকসকলে কৰা সাংবাদিকতাক লৈ কৰা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমখন নাটক বুলি তেতিয়াৰ বিশিষ্ট সাংবাদিক অজিত ভূঞা ছাৰে কৈছিলে সেইখন ২০১২ চনত লিখিছিলোঁ ২০২৫লৈকে সেই লেখেৰে ১৩ বছৰ গ'ল নাটক হ'ল মুঠে ১১খন নাটকে হৈছে আৰু শেষ নাটকখন বোধ কৰোঁ মই ২০১৯ চনতে লিখা তাৰ পৰা যোৱা ৬ বছৰত যেনিবা তেনেকৈ লিখিব পৰা নাই এতিয়া আমাৰ অসমীয়া সাহিত্যত এনেকুৱা বহু গল্পকাৰ আছে এনেকুৱা বহু উপন্যাসিক আছে তেওঁলোক ডেকা বয়সতেই প্ৰাক্তন উপন্যাসিক হৈ গ'ল আৰু বহুত গল্পকাৰ আছে তেওঁলোক প্ৰাক্তন গল্পকাৰ প্ৰাক্তন উপন্যাসিক বা গল্পকাৰ এতিয়া ঋতুপৰ্ণ দাসো সেইফালৰ পৰা প্ৰাক্তন নাট্যকাৰ হ'বলৈ গৈ আছে নেকি এই যে ১৯ চনতে লিখিলে তাৰপিছত যে এতিয়াও একো লিখা নাই ইমান প্ৰচুৰ সম্ভাৱনা প্ৰতিশ্ৰুতি সকলো আছিল তাৰপিছত যে এই এটা ১৯ চনৰ পৰা ইমান দীঘলীয়া সময় এখনো নাটক নাই এতিয়ালৈকে কিয় থাকে কুঁৱাত সদায় একে জোখত পানী নাথাকে মাজে মাজে পানী শুকায় আকৌ সময় আহিলে সেই কুঁৱাটো লাহে লাহে পানীৰে ভৰি আহে তেনেকুৱা এটা খৰাং সময় চলি আছে বুলি ধৰি ল'ব লাগিব কথাটো তেনেকুৱা নিলিখোঁ বুলি নকৰোঁ বুলি একো কাম আচলতে নকৰাকৈ থকা নহয় কিবা নহয় কিবা কাৰণত সেই লিখাৰ ভিতৰৰ পৰা যিটো তাগিদা আহিব লাগে মই একান্তই আচলতে মই নিজকে সেই শাৰীতে উদ্ধাৰ কৰিছোঁ ভিতৰৰ পৰা এটা পচন্দ তাগিদা নাহিলে মই কাম এটা কৰিব নোৱাৰোঁ লিখা বুলিয়ে নহয় অন্য যিকোনো কাম আপোনাৰতো আপুনি গান গায় আপুনি ৰেডিঅ'ৰ বি গ্ৰেড পোৱা এজন আৰ্টিষ্টো মই গম পাওঁ নহয় গতিকে আপুনি নাটক লিখে নাটক পৰিচালনা কৰে নাটক কিয় লিখে আপুনি এইটো এটা বৰ ডাঙৰ প্ৰশ্ন আচলতে মই ভাবোঁ যে মই নিজে খুব প্ৰতিক্ৰিয়াশীল ওচৰে পাজৰে হৈ থকা ঘটনাবোৰ দেখিলে সহ্য কৰি থাকিবলৈ অসুবিধা কিন্তু তাৎক্ষণিকভাৱে তাতে কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে মই হয়তো স্বভাৱগতভাৱে পাছত মোৰ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথা চিন্তা কৰোঁ আপুনি সাধাৰণতে এই ধৰণৰ টক শ্ব'বিলাক বা আলোচনা অনুষ্ঠানত যি কৰোঁতে বা মই আপোনাৰ অন্যান্য ভাষণো শুনিছোঁ আপোনাৰ ভিতৰৰ মানুহজন ওলাই আহে ক'ৰবাত আপোনাৰ জীৱন দৰ্শনটো তাত প্ৰতিফলিত হয় কবি এজনে যেতিয়া কিবা এটা ভাবে সি ওলাওঁতে কবিতাৰ শৰীৰ এটালৈ ওলায় গীত লেখা এজনে ভাৱটো প্ৰকাশ কৰোঁতে সি গীতৰ ৰূপ লৈ আহে মই চাগে মোৰ সেই প্ৰতিক্ৰিয়াবোৰ প্ৰকাশ কৰোঁতে সি নাটকৰ ৰূপ লৈ জন্ম হয় আপুনি নাটক আপোনাৰ কাৰণে লিখে নে আপুনি দৰ্শকৰ কাৰণে লিখে প্ৰথম কথা মই মোৰ সন্তুষ্টিৰ কাৰণে লিখোঁ মোৰ ভিতৰত যিবোৰ কথা ককবকাই থাকে সেই কথাবোৰ উলিয়াই দিবলৈকে মই লিখোঁ কিন্তু যেতিয়া মই লিখোঁ তেতিয়া আচলতে ঠিক মই নাটক লিখা মানুহজন হৈ থকাৰ সমান্তৰালকৈ মই এজন পৰিচালকৰ দৃষ্টিকোণেৰেও পৰিচালকৰ চোলাটো পিন্ধিও মই লিখোঁ যাতে নাটকখন কাইলৈ মঞ্চত মই কৰিব লগা হ'লে আকৌ যাতে বেলেগকৈ ভাবিব লগা নহয়
গতিকে মই সেই ধৰণেই লিখোঁ আৰু এই কথাটো হৈ যায় মই যত্ন নকৰোঁ বাৰু যে নাটক এখন আচলতে পৰিপূৰ্ণতা পায় তেতিয়া যেতিয়া সি মঞ্চলৈ আহে কিন্তু মই ভাবোঁ যে মই নিজৰ নাটকবোৰ নিজেও কেতিয়াবা যেতিয়া পঢ়ি চাওঁ তেতিয়া দেখোঁ যে মোৰ নাটকবোৰ যদি মঞ্চত নাচায় এনেও পঢ়িছে যেনেকৈ আমি আগতে পাঠ্যক্ৰমত পঢ়িছিলোঁ পিয়লি ফুকন পঢ়িছিলোঁ লাচিত বৰফুকন পঢ়িছিলোঁ লভিতা পঢ়িছিলোঁ তেনেকৈ যদি মোৰ কোনোবা এখন নাটক পঢ়ি চায় তেতিয়াহ'লে নাটকখন আপোনা আপুনি কিন্তু চকুৰ আগত ভাহি উঠে সেই কথাটো মই লক্ষ্য কৰোঁ প্ৰিয় দৰ্শক ঋতুপৰ্ণ দাসৰ লগত আমি মাত্ৰ আৰম্ভণিত অকণমান কথা পাতি লৈছোঁ ঋতুপৰ্ণ দাসক মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে তেওঁ কিছু চিন্তাখিনি ব্যতিক্ৰম তেওঁ নাটকৰ উপস্থাপন শৈলীয়ে হওক বিষয়বস্তুৱেই হওক আৰু মানুহক যেনেধৰণে তেওঁ মনোৰঞ্জন দিয়াৰ চেষ্টা কৰিছে নাটকৰ মাধ্যমেৰে আপোনালোক যিসকলে ঋতুপৰ্ণ দাসৰ নাটক চাইছে আপোনালোকক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু যিসকলে এতিয়ালৈকে ঋতুপৰ্ণ দাসৰ নাটক চোৱা নাই বা ৰেডিঅ'ৰ তেওঁ সেই অভিনয় কণ্ঠটো শুনা নাই মই আপোনালোকক অকণমান এটা আভাস দিম আজি তেওঁ নাটকৰে কিছু দৃশ্য মই মাজে মাজে আপোনালোকক দেখুৱাম এই মুহূৰ্তত মই তেওঁ জীৱনৰ প্ৰথমখন নাটক কিছু সময় পূৰ্বে যে তেওঁ কৈছিল যে সাংবাদিকসকলে কৰা এখন নাটক আৰু তেওঁ জীৱনৰ প্ৰথমখন নাটক আছিল 2012 চনত সেই নাটকখনৰে এটা বিশেষ দৃশ্য এই মুহূৰ্তত মই আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ অলপ নুবুজা ডাৱৰ হাঁহিতি জীৱন ৰং দিব খোজো হাঁহিতি জীৱন ৰং দিব খোজো ৰাগলি মদাৰ এবুকু মৰম এবুকু আবেগ আছে জীৱন নামৰ সাগৰ তৰিত আছে অলপ হাঁহি আছে অলপ কান্দোন অলপ নুবুজা ডাৱৰ অলপ নুবুজা ডাৱৰ অলপ নুবুজা সময়ৰ পথত কত গান আছে সংলাপ আৰু কবিতা আছে ঘটনা বহুল সময়ৰ ইতিহাস লিখি ভাগৰুৱা বহুজন আছে সময়ৰ পথত কত গান আছে সংলাপ আৰু কবিতা আছে ঘটনা বহুল সময়ৰ ইতিহাস লিখি ভাগৰুৱা বহুজন আছে আছে অলপ হাঁহি আছে অলপ কান্দো প্ৰিয় দৰ্শক এইখন আছিল ঋতুপৰ্ণ দাসৰ প্ৰথমখন নাটকৰ কিয়দাংশ
কিছু দৃশ্য আচলতে কিছু দৃশ্য আমি ৰিহাৰ্চেল কৰি থাকোঁতে তেতিয়া আমি কাৰোবাক চাবলৈ মাতোঁ এদিন তেনেকৈ অসমৰ প্ৰসিদ্ধ সংগীত পৰিচালক অভিজিৎ বৰ্মনক চাবলৈ মাতিলোঁ সেইদিনা গোটেই নাটকখনৰ ৰিহাৰ্চেল হৈছিল আধাতকৈ অলপ বেছি চোৱাৰ পাছত অভিজিৎ দাই মানে কান্দি দিলে তো আমি সুধিলোঁ গা বেয়া নেকি কিয় কান্দিছে একো নক'লে গুচি গ'ল যোৱাৰ 4 দিনমান পাছত এদিন তেওঁ মোক ফোন কৰি তেওঁ ষ্টুডিঅ'লৈ মাতিলে মোৰ লগত গৈছিল আপোনাৰ মনত একালৰ আপোনাৰ সতীৰ্থ অভিজিৎ গগৈ তেতিয়া সাংবাদিক এতিয়াৰ পৰ্যটন উদ্যোগী আমি দুই গ'লোঁ গৈ পেলো কি কথা কি বতৰা তাৰপৰা বোলে নহয় সেইদিনা নাটকখন চাই মানে ইমান গাত মানে লাগিল বা ইমান হেৰি লাগিল তাৰ সংলাপখিনি বা অভিনয়খিনি হেৰি লাগিল মই এটা গীত লিখি পেলালোঁ আহি ৰাতিয়ে হয় নেকি তো বোলে সুৰো কৰিলোঁ আৰু এতিয়া প্ৰয়াত কেন কাশ্যপৰ সৈতে গীতটো গোৱালোঁ ৰেকৰ্ডিঙে কৰি পেলালোঁ চব বজাই মেলি গানটো মই শুনালোঁ এই গীতটো যিটো আচ্ছা আৰু ইমান গানটো তাত আছেই ঘটনাবহুল বহু সময়ৰ ইতিহাস লিখি ভাগৰুৱা বহুজন আছে সাংবাদিকতাৰ ক্ষেত্ৰখনত এই সঁচা কথা সেইটো আপোনালোক বহু বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ সাক্ষী কিন্তু আপোনালোকে একো বিশেষ কৰিব নোৱাৰেগৈ তাৰমানে প্ৰেক্টিকেলি ৰৈ থাকিব লগা হয় তাত চাই থাকিব লগা হয় সময়ৰ ভূমিকাটো পালন কৰি থাকিব লগা হয় সেই গীতটো যেতিয়া আমি আনি পেলাই আমাৰ টীমক শুনালোঁ সকলো খুব উৎসাহিত হ'ল আৰু সেই নাটকৰ সময়ৰ বিভিন্ন মুহূৰ্তবিলাক যিহেতু সাংবাদিকে কৰা নাটক গতিকে তেওঁলোকে এইবিলাক শ্বুটিং কৰি থ'লে আৰু পিছত এই 3জনমান বেলেগ এডিটৰে নিজৰ ধৰণে এইবিলাক মানে এডিটিং কৰি পেলাই আমাক এটা গীত ৰেডি কৰিলে আৰু সেইটো ইমান আৱেগিক এটি গীত হৈ পৰিলে আপুনি নিশ্চয় স্ক্ৰীণত ইতিমধ্যে দেখিছে যে আপোনাৰ এতিয়াৰ আৰু এসময়ৰ ভালেকেইগৰাকী সতীৰ্থ তাত অভিনয় কৰিছিল তাৰে 2 প্ৰয়াতও এই মুহূৰ্তত নাই আমাৰ মাজত এই গীতটো শুনিলে এতিয়াও মানে ময়ো হৈছোঁ আমি আৱেগিক হৈ যাওঁ যিহেতু আমাৰ সেইটো প্ৰথম খোজ আছিল নাটকখন যিহেতু মই চাইছিলোঁ আৰু সেইকাৰণে ক'লোঁ যে আপোনাৰ প্ৰথম নাটক হিচাপে বহু মানুহে তেতিয়া উচ্চ প্ৰশংসা কৰিছিল গুৱাহাটীত আৰু পৰৱৰ্তী সময়ত কেইবাটাও স্থানত নাটকখন প্ৰদৰ্শন কৰা হৈছিল এই যে অলপ নুবুজা ডাৱৰৰ মাজেদি আৰম্ভ কৰিলে তাৰপিছত এই কুৰুক্ষেত্ৰ একেবাৰে যিটো পৰ্যায়লৈকে আহিলে এতিয়ালৈকে যি এই 13 বছৰত 11খন নাটক আপুনি অসমৰ ৰাইজক উপহাৰ দিছে আপোনাৰ নিজৰ আটাইতকৈ শ্ৰেষ্ঠ নাটক কোনখন এতিয়ালৈকে এইটো নিজৰ ল'ৰা ছোৱালীটো আটাইতকৈ কোনটো বেছি ভাল পায় বুলি সোধা কথা এটা হ'ল এতিয়া ক'বলৈকে সুবিধা আটাইকেইখনেই ভাল লাগে কিন্তু য'ত মই সোমাই আছোঁ মই মানুহটো য'ত আছোঁ তেনেকুৱা 2খন নাটক একেটা আহৰে আচলতে এখন হ'ল গৈ থাকা পাবাগৈ বাট আৰু আনখন ফটোগ্ৰাফ এই 2খনত মই গোটেই মানুহটো সোমাই আছোঁ আৰু ক'ৰবাত মোৰ ধাৰণাবোৰ বুজত মই বেছিকৈ প্ৰথিত কৰিবলৈ যত্ন কৰিছোঁ তেনেকুৱা নাটক হ'ল ইত্যাদি কক্ষপথ এনেকুৱা নাটক অসমত এতিয়া নাট্যকাৰসকলক যদি বিশ্লেষণ কৰা যায় 2 ধৰণে চাগে বিচাৰি পোৱা যাব মই ভুলো হ'ব পাৰোঁ মই বিশাৰদো নহয় বিচাৰকো নহয় কোনো বিদগ্ধ নহয় সাধাৰণ জ্ঞানেৰে মোৰ লাগে যে এটা পেছাদাৰী নাট্যগোষ্ঠী আৰু এটা অপেছাদাৰী নাট্যগোষ্ঠীৰ মাজত যিটো পাৰ্থক্য ঠিক একেধৰণে নাট্যকাৰৰ ক্ষেত্ৰতো পেছাদাৰী নাট্যকাৰ আৰু অপেছাদাৰী নাট্যকাৰ 2টা শ্ৰেণী থকা যেন মোৰ লাগে সঁচা কথা ক'বলৈ গ'লে এতিয়া ভ্ৰাম্যমানৰ যিসকলে নাটক লিখে নাটক দি আছে তেওঁলোকৰ পৰা কিছুমান মানুহ এতিয়াও বহু দূৰত আছে অসমত কেইবাগৰাকীও তেনেকুৱা ব্যক্তি আছে যাৰ নাটকৰ এটা বেলেগ বাৰ্তা থাকে এটা বেলেগ গুৰুত্ব থাকে এতিয়া ৰফিকুল হুছেইনহঁতৰ কথা যদি মই কওঁ বা সীমান্ত ফুকনহঁতেও আপাৰ আছামত তেওঁলোকে যেনেকৈ নাটক কৰি আছিল এতিয়াও তেওঁলোকে কৰি আছে ঠিক একেধৰণে গুৱাহাটীতো আমি যদি চাওঁ যিসকল মানুহ আছে মই ভাবোঁ তাৰ ভিতৰত আপুনি অলপ বেলেগ ধৰণে গুৱাহাটীত এটা জেগা এতিয়ালৈকে পাই আছে চাগে যিকেইখন নাটক মই চাইছোঁ আপোনাৰ কাৰণ এতিয়া ৰবীন্দ্ৰ ভৱন বন্ধ হৈ গ'ল এটা সময়ত ৰবীন্দ্ৰ ভৱনতেই হওক বা পৰৱৰ্তী সময়ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহতেই হওক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ যিকেইখন আপোনাৰ নাটক মই চাইছোঁ আৰু চোৱাৰ পিছত দৰ্শকৰ যিখিনি অনুভৱ বা বক্তব্য সেইখিনি আপুনিও শুনিছে আপুনিও গম পাইছে ময়ো এজন দৰ্শক হিচাপে গম পাইছোঁ গতিকে সেই দিশেৰেহে মই কৈছোঁ মই কোনো বিশিষ্ট নাট্যকাৰো নহয় পৰিচালকো নহয় নাটকৰ কোনো বিশাৰদ বিচাৰক মই একো নহয় এজন দৰ্শক হিচাপে মই ক'ব পাৰোঁ যে সঁচাকৈয়ে ভিৰৰ মাজতো ক'ৰবাত আপুনি অকণমান
সুকীয়া জায়গা এটা উলিয়াবলৈ হয়তো চেষ্টা কৰি আছে বা চেষ্টা কৰি সফল হৈছে অলপ হলো এই যে এতিয়ালৈকে ভ্ৰাম্যমানত নাটক দিয়া নাই আপুনি নিজে দিয়া নাই আপোনাক ভ্ৰাম্যমানে নাটক বিচৰা নাই নে আপুনি ভ্ৰাম্যমানক দূৰত ৰাখি অকল এই ধৰণে আপুনি আগবাঢ়ি যাব বিচাৰিছে যেটো মই কলো যে পেছাদাৰী নাট্যকাৰ আৰু অপেছাদাৰী নাট্যকাৰ দুটা শ্ৰেণী দেখিবলৈ পাওঁ আপুনি এটা অত্যন্ত প্ৰাসংগিক কথা উত্থাপন কৰিছে বাকি মোৰ সফলতা বিফলতাৰ ভাৰ আপোনালোকৰ হাতত সেয়া মই নিজে একো ক'ব নোৱাৰিম কিন্তু এটা কথা ঠিক যে হাতীৰ নেজডাল হোৱাতকৈ মই পৰুৱাৰ মূৰটো হ'বলৈকে যত্ন কৰিছোঁ আৰু সেইকাৰণে নিজাকে এটা বাট কাটি ল'ব পাৰোঁ নেকি কষ্টকৰ মই সেইটোত ব্ৰতী হৈ আছোঁ বাটটো লুংলুঙিয়াই হওক ঠেকেই হওক নিজৰ বাট এটা হ'ব লাগে মই নিজৰ বাটটো কৰিবলৈ যত্ন কৰি আছোঁ দ্বিতীয় কথাটো হ'ল যে আচলতে আগ্ৰহ এটা আমাৰ মানুহ মাত্ৰে থাকেই যে মোৰ নামটো পৰ্দাত এইদৰে ওলাব ভ্ৰাম্যমান থিয়েটাৰত বা চিনেমাৰ স্ক্ৰীণত সেই ইচ্ছাটো আগ্ৰহটো মোৰো আছিল কিন্তু কেইবাখনো থিয়েটাৰৰ সৈতে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কথা বতৰা পতাৰ পাছতো কিবা নহয় কিবা কাৰণত আমাৰ কথাটো হৈ থাকে নাই অলপ নবজাদাৰ যেতিয়া আমি কৰিছিলোঁ ৰবীন্দ্ৰ ভৱনৰ মঞ্চত 7 মাৰ্চ 2012 তাৰ প্ৰথম দিনাখনৰ দ্বিতীয় শ্ব'টোত কান্দি কান্দি এজন মানুহ মঞ্চলৈ উঠি আহিছিল মঞ্চৰ ওপৰত আছিল মাননীয় অধিবক্তা শ্ৰীযুত অৰূপ বৰবৰা ডাঙৰীয়া বৰ্তমানৰ সাংসদ জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত অজিত ভূঞা ডাঙৰীয়াকে আদি কৰি এনেকুৱা বিশিষ্ট কেইবাজনো ব্যক্তি আছিল কান্দি কান্দি উঠি অহা মানুহজন আছিল স্বয়ং ৰতন লহকৰ ডাঙৰীয়া আৰু তেখেতে মাইক্ৰফোনটো লৈ কৈছিল যে ইমান ধুনীয়া অভিনয় কৰিছে বাপাহঁতে সাংবাদিকে যে এনেকৈ কৰিব পাৰে আমি ভবা নাছিলোঁ আৰু এই নাটকখন মই অহা বছৰ কোহিনুৰৰ মঞ্চত কৰিম তেতিয়া জাউৰীয়ে হাত চাপৰি পৰিল তেওঁ আকৌ ক'লে যে আজিকালি মই কথা পাহৰোঁ গতিকে আপোনালোকে মোক মনত পেলাই দিব মই যদি পাহৰি যাওঁ আৰু তেওঁ কৰা আশংকাটোৱে সত্য প্ৰমাণিত হ'ল যে তেওঁ 1-1.5 বছৰলৈ কথাটো পাহৰি থাকিল কিন্তু হঠাৎ এদিন কথাটো তেওঁ মনলৈ আহিল আৰু অজিত ভূঞা ছাৰে মোক ক'লে যে তোমাক এবাৰ ৰতন লহকৰে লগ পাব খুজিছে মই তেখেতক গৈ লগ পালোগৈ স্ক্ৰিপ্টটো দিলোঁ নাটকখনত 36জন অভিনেতা অভিনেত্ৰী আছিল মোক ক'লে যে এইটো 12জনলৈকে কমাব পৰা যাবনে মই ক'লোঁ যে পৰা যাব অসুবিধা নাই আপুনি কেৱল পঢ়ি চাওক এবাৰ নাটকখন পঢ়ি চাই মেলি তাৰপিছত এবাৰ যোগাযোগ হলত তেখেতে এটা কাৰণ মোক ক'লে আৰু সেই কাৰণটোৰ কাৰণে নাটকখন যে তাত নহ'ব তেখেতে সেই কথাটো মোক জনালে তাৰপিছতে আবাহনৰ তেতিয়াৰ প্ৰযোজক কৃষ্ণ ৰয় ডাঙৰীয়াৰ লগতো মোৰ যোগাযোগ হৈছিল তেখেতৰ ওচৰলৈ মোক লৈ গৈছিল তেখেতৰে থিয়েটাৰৰ কলা নিৰ্দেশক বিশিষ্ট কলা নিৰ্দেশক অসমৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক মোৰ দেউতাৰ একদম ঘনিষ্ঠ বন্ধু তেখেত শ্ৰীযুত নুৰুদ্দিন আহমেদ ডাঙৰীয়াই মোক লৈ গৈছিল কৃষ্ণ ৰয় ডাঙৰীয়াও সেই সময়ত কোৱা এটা বাক্য মোক হতাশ কৰিছিল তেখেতে কৈছিল যে অমুকৰ বাহিৰে আনৰ নাটক দেখোন মানুহে নাচায় ঘূৰি আহিলোঁ তাৰপাছত নিৰন্তৰ মই থিয়েটাৰত নাটক দিব লাগে বুলি লাগি থকা দুজনেই মানুহ মই পাইছোঁ এতিয়ালৈকে তাৰ এগৰাকী হ'ল কণ্ঠশিল্পী তৰালী শৰ্মা আৰু আনগৰাকীৰ সৈতে মই বহি আছোঁ এতিয়া কিবা নহয় কিবা কাৰণত হৈ উঠাগে নাই কিন্তু এতিয়া মানে এনেকুৱা হয় মই মন কৰিলোঁ যে থিয়েটাৰ দলসমূহে যিসকলৰ লগত মোৰ কথা বতৰা হৈছে তেওঁলোকে অমুকৰ ধৰণৰ নাটকহে লিখাটো বিচাৰে মানে কোনেও এই কথাটো মোক আজিলৈকে সোধা নাই মই এতিয়ালৈকে 8-9জনৰ লগত মানে কথা বতৰা হৈছে আৰু কিন্তু মই ক'বই লাগিব যে প্ৰত্যক্ষভাৱে কিন্তু মোলৈ প্ৰস্তাৱ অহা মানে প্ৰযোজক হিচাপে প্ৰত্যক্ষভাৱে প্ৰস্তাৱ অহা একমাত্ৰ প্ৰযোজকগৰাকী হৈছে প্ৰস্তুতি পৰাশৰ কিবা কাৰণত তেওঁৰ লগত মোৰ নাটক হোৱাগে নাই সেইটো সুকীয়া কথা কিন্তু মই কৃতজ্ঞ তেওঁৰ প্ৰতি আৰু তেখেতৰ স্বামী অসম চৰকাৰৰ এগৰাকী ৰাজপত্ৰিত বিষয়া শ্ৰীযুত মানস দাস এই দুয়ো মানস দাই বিশেষকৈ খুব চেষ্টা কৰে যে মোৰ নাটক হ'ব লাগে কিবা নহয় কিবা অজ্ঞাত কাৰণত হোৱাগে নাই কিন্তু মই মন কৰিলোঁ যে অধিকাংশ থিয়েটাৰ দলেই মানে অমুকৰ নাটকৰ দৰে হ'ব লাগে সেই কথাটোহে কয় কোনেও আজিলৈকে মোক কিন্তু এই কথাটো সোধা নাই যে আপোনাৰ মনতনো কেনেধৰণৰ নাটকৰ কাহিনী সোমাই আছে আপুনি কি ভাবে সেই কথাটো সোধা নাই আমি এনেকুৱা বিচাৰোঁ এনেকুৱা লিখি দিব লাগে সেই ফ্ৰেমটো বান্ধি দিয়ে আৰু মই ফ্ৰেমত সোমাব নোখোজোঁ সেইটোৱেই খুব আগ্ৰহ আছিল কিন্তু এতিয়া এনেকুৱা হ'লগৈ যে হেৰি আঙুৰ বৰ টেঙা ঢুকি পোৱা নাইগৈ আৰু বুজিছোঁ তেনেকুৱা হৈছে বুজিছোঁ মই আপোনাক এই সন্দৰ্ভত আৰু কেইটামান কথা সুধিম কাৰণ আমি ভ্ৰাম্যমানৰ নাটক চাই ডাঙৰ হোৱা মানুহ আৰু ঠিক একেধৰণে আমি এনেকৈ কোনোবা এটা মঞ্চত কোনো পেছাদাৰী মানুহে নকৰাকৈ অপেছাদাৰী মানুহে কৰা নাটক চাইও আমি ডাঙৰ হৈছোঁ গতিকে এই দুয়োটা যিটো শৈলী এই সন্দৰ্ভত আপোনাৰ পৰা দুটামান কথা মই সুধিম
নাটক আৰু নাট্যকাৰ এই সন্দৰ্ভতেই কিছু কথা পাতিছোঁ এগৰাকী নতুন নাট্যকাৰী মোটামুটি 12 চনত আৰম্ভ কৰিছিল নাটক লিখিবলৈ আৰু এতিয়ালৈকে 11খন নাটক লিখিছে যোৱা 13 বছৰত ঋতুপৰ্ণ দাস আকাশবাণী গুৱাহাটীৰ এগৰাকী বিষয়া তেওঁ মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এই যে কেইটামান কথা আমি পাতি আছিলোঁ তাৰ ভিতৰত একদম আগলৈ যদি আমি উভতি যাওঁ ভ্ৰাম্যমানৰ ক্ষেত্ৰত এটা সময় আছিল ভৱেন্দ্ৰনাথ শইকীয়া ছাৰহঁতৰ নাটকে এটা বেলেগ মৰ্যাদা পাইছিল সেৱাবত বৰুৱা হেমন্ত দত্ত মানে মহেশ কলিতা এনেকুৱা মানুহবিলাক আছিল জিতেন শৰ্মা প্ৰফুল্ল বৰা নাটক খুব প্ৰভাৱিত হৈছিল তেখেতসকলৰ এটা মোটামুটি অধ্যায় চলিছিল আৰু তাৰপিছত কিন্তু তেওঁলোক আঁতৰিল আৰু অভিজিৎ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি এনেকৈ একাংশ মানুহ সোমালে আৰু তেওঁলোকৰ নাটকে এতিয়া বহু বছৰ ধৰি ভ্ৰাম্যমানত এটা দখল কৰি আছে বহু চিৰিয়াছ মানুহৰ অভিযোগ যে ভ্ৰাম্যমানে নাটকৰ নামত নাটক কৰিছে আৰু কিছুমানে কয় যে তাত অলপ বেলেগৰ কিবা কিবি অলপ নকল কৰি পেলাই কিছুমান নাটক উপস্থাপন কৰা হয় যেটো অসমীয়া মানুহৰ যেটো টেষ্ট অসমীয়া মানুহৰ সোৱাদ ভ্ৰাম্যমানে বৰবাদ কৰি দিছে কিন্তু তাৰ বিপৰীতে যেটো অপেশাদাৰী নাট্যগোষ্ঠীবিলাকে যেটো সিৰিয়াস বা অসমীয়া মানুহৰ যেটো একেবাৰে হিপাৰ লগত সম্বন্ধ থকা যেটো বিষয়বস্তু যিবিলাক আবেগ হেবিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আপুনি কি বুলি বিশ্বাস কৰে মই প্ৰথমতে বিশ্বাস কৰোঁ যে অসমীয়া নাটকৰ যেটো সুদীৰ্ঘ ইতিহাস ৰামনৱমীৰ পৰা সেই ইতিহাস খুচৰি চালে আমাৰ এই দীঘলীয়া সময়ছোৱাত আমি এটা কামত কিন্তু অসমৰ্থ হৈছোঁ সেয়া লাগিলে পেছাদাৰী ক্ষেত্ৰৰ মানুহে হওক বা অপেছাদাৰী ক্ষেত্ৰৰ মানুহে হওক সেয়া হ'ল যে আমি আমাক উত্তৰণ ঘটাইছোঁ নাটকৰ মান হয়তো উন্নত হৈছে অভিনয় শিল্পী ওলাইছে লাইট সেট মেকআপ এই ইত্যাদি কৰা মানুহৰ সংখ্যা বাঢ়িছে কিন্তু আমি সেই ধৰণেৰে দৰ্শকক কিন্তু অধিক দীক্ষিত কৰি আনিব পৰা নাই যি কাৰণে কোনো বেছিভাগ নাটকেই মানুহে দুৰ্বোধ্য বুলি কয় যেটো সুৰুঙা ওলাই ভ্ৰাম্যমানৰ কাৰণে ভ্ৰাম্যমানে কয় যে এমএছআৰ থিয়েটাৰ সকলো মানুহে চাব নোৱাৰে গতিকে আমি সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ আমি এই ধৰণেৰে নাটকৰ মেলা এখন মিলিছোঁ আপুনি যেটো ক'লে যে অন্য এলিমেণ্ট সোমায় সেইটো হ'ল যে কোনোৱে কয় যে চিনেমাৰ টুকুৰা আনি পেলাই সোমাইছে বুলি কয় সেয়া সোমাইছে নে নাই মই সঠিককৈ ক'ব নোৱাৰিম দুই এখন নাটক চাই উঠি মোৰ ভাব হৈছে যে হয় এখন দুখন অমুকখন চিনেমা মই চাই আছোঁ অসমীয়া ভাষাত তেনেকুৱা লাগিছে গতিকে এনেকুৱা হয়তো হ'ব পাৰে যিহেতু এতিয়া ৱেব ছিৰিজৰ সময়লৈ আহিল মানুহে মোবাইলতে আটাইতকৈ শেহতীয়া আৰু অত্যাধুনিক প্ৰযুক্তি সম্পন্ন ৱেব ছিৰিজখন চাব পাৰে বা পৃথিৱীৰ ভাল ভাল চিনেমাবোৰ মোবাইলতে চাব পাৰে ঘৰতে চাব পাৰে তাৰ লগত ফেৰ মাৰি আমাৰ নাটক কৰিবলৈ হ'লে তেনেকুৱা ধৰণেৰে কৰে আপুনি নিজেও মন কৰিছে আপুনি ভ্ৰাম্যমান থিয়েটাৰ নাটকো শেহতীয়াকৈ চাই আছে বা এমএছআৰ নাটকো চাই আছে আপুনি দেখিছে যে ফাইটিঙৰ দৃশ্য প্ৰত্যেকখন নাটকত আজিকালি এটা অবিচ্ছেদ্য অংগ হৈ পৰিল গানটো আছিলেই ৰেম্পৰ কথাটো আছে বাইক লৈ মানুহ পৰিছে মিলছে এইবিলাক হৈ আছে সেইবোৰ কৰিলেতো থাকিবই কিন্তু বোধ কৰোঁ সেই কথাটোৰ ফেৰ মাৰিবলৈ যাওঁতে আমি সেইটো কৰিছোঁ কিন্তু মই বিশ্বাস কৰোঁ অসমৰ দৰে এখন প্ৰান্তীয় প্ৰদেশত আমি নাটকৰে যি ধৰণেৰে মানুহক আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন নাটকৰ যেটো দায়িত্ব আছিল যাক লক্ষ্য কৰি নাটক হয় আচলতে বা নাটক হোৱা উচিত বা গানৰ একেটাই কাম কবিতাৰ একেটাই কাম আমি নাটক সেই ধৰণেৰে মানুহৰ ৰক্ষা হৈ থাকিব পৰা নাই কৰবাত সকলো সময়তে মানুহে বিচাৰে এই কথাটোক অনবৰতে কৈ থাকিলেও ভুল হ'ব আমি ভাবোঁ মই যেহেতু আকাশবাণীত কাম কৰোঁ সেয়া এটা কথা হ'ব পাৰে বা আপুনিও খুব দায়বদ্ধ মাধ্যমত কাম কৰে আমাৰ এটা কথা থাকে যে মানুহে কি বিচাৰে সেইটোতো লাগিবই কিন্তু তাৰ সমান্তৰালকৈ আমি এই কথাটোতো গুৰুত্ব দিয়া উচিত যে মানুহে কি বিচৰা উচিত মানুহক কি দৰকাৰ সেই বাটটো দেখুৱাই দিয়াৰ মই সেইটো কাৰণে আপোনাক এই কথাটো সুধিলোঁ যে মানুহে কি বিচাৰে আৰু মানুহে কি বিচৰা উচিত হয় এইটো কিন্তু নাট্যকাৰ এজনৰ দায়িত্ব আৰু কৰ্তব্যত পৰে মানে এজন আৰক্ষী বিষয়াৰ যেটো দায়িত্ব থাকে এজন সাংবাদিকৰ যেটো দায়িত্ব থাকে এজন শিক্ষকৰ যেটো সৰ্বাধিক দায়িত্ব থাকে সেই একেটা দায়িত্বৰ পৰা আপুনি বা মই আঁতৰত নাই ঠিক আছে আমাৰ সেই দায়িত্বটো আছে ঠিক আছে ডেকা বুঢ়াৰ সংঘাতক লৈ আপুনি লিখা গৈ থকা পাবাগৈ বাট সেই নাটকখনৰ এটা দৃশ্য মই অকণমান দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ তাৰপিছতে আমি আকৌ এখেতৰ কাষলৈ উভতি আহিম কৃষ্ণ একদেৱ দুখন ধাৰী
হলে শুব পাৰি ৰাম ঐ আৰু এখন হলে ভৰিও মেলিব পাৰি কৃষ্ণ মিতা এফালা আহা আহা মিতা হাতালতে মই তোমাক নকৈছিলো নে যে ই আমি কোৱা হৰিনামবিলাক সেই 12 বছৰকৈ গাই থাকে জাত পাত ধৰ্ম নষ্ট কৰিলে এই ডেকা মুখাই মই কৈ দিলো তোমাক শাক হলে সিজিব লাগে মানুহ হলে বুজিব লাগে এই পাখণ্ড তই এতিয়া মিটাৰ ওচৰত মোক লাজত পেলাই নে নেপায় নেপায় তই নুবুজ কিয় বাৰু কথাবোৰ কচোন নেপায় নহয় বোপাই দেখিছা খেনুক দেখি ৰান্ধে বাহে খেনুক দেখি মাত্ৰ এটা অংশ দেখুৱাইছোঁ মই এইখনৰ সন্দৰ্ভত আপোনাক কথা এটা সুধিম আপোনালোকক এখন নাটকৰ এটা বিশেষ দৃশ্য দেখুৱাইছিলোঁ আৰু সেই নাটকখনত ঋতুপৰ্ণ দাসে নিজেই অভিনয় কৰিছিল আপোনালোকে যিটো দৃশ্য চাইছিল মণিকূটৰ কাষত যিজন পৰি ভাগৱতৰ সেই সুৰত যিখিনি গাইছিল সেই অভিনেতাজনেই ঋতুপৰ্ণ দাস নিজেই আছিল মোক আপুনি এটা কথা কওক যে ডেকা বুঢ়াৰ সংঘাতক লৈ যিহেতু সেই নাটকখন লিখা হৈছিল যিসকলে চাইছে গম পায় নোচোৱা মানুহখিনিৰ কাৰণে যদি মই ক'বলৈ কওঁ আপোনাৰ সেই নাটকখনৰ মূল বিষয়বস্তু আৰু আপুনি কি কাৰণে তেনেকৈ লিখিছিল আমাৰ মূলতঃ গ্ৰামাঞ্চলত এই সংঘাতটো বহু কাল ধৰি চলি অহা কথা ধৰ্মৰ নামত সামাজিক ৰীতি আৰু আচাৰৰ নামত সদায় দুটা পক্ষ থাকে এটা মানে বুঢ়াসকল এটা ডেকাসকল আৰু প্ৰায় দেখা যায় মই সকলোতে বুলি ক'ব খোজা নাই মানে নাজানো যিহেতু সকলো ঠাইৰ কথা কিন্তু প্ৰায় সৰহসংখ্যক ঠাইতে ডেকাখিনিৰ কথাটো বয়োজ্যেষ্ঠসকলে বৰকৈ কাণ নিদিয়ে সিহঁতি ফুগলীয়া ল'ৰা কি জানে এনেকৈ কয় কিবা এটা ক'লে বোলে বৰপিতা এনেকৈ কৰোঁ বুলি ভাবিছোঁ কালি সৱাল হৈ মূৰে বহি কাঢ়িছ এই বুলি কয় এতিয়া সমস্যা এটা হৈছে আমাৰ ঠাইবিলাকতো আমি দেখিছোঁ যে আগৰ নিচিনাকৈ ভাওনা কৰিবলৈ হ'লে আপুনি 10টা ল'ৰা নাপায় আজিকালি বেলেগ ঠাইৰ পৰা প্ৰফেচনেল ভাওনা টীম আনি পেলাই এই বছৰিকীয়া ভাওনা ভাগ কৰিব লগা হয় বছৰৰ যিযোৰা হুঁচৰি থাকে আমাৰ গাঁৱৰ নামঘৰৰ বা ৰাইজৰ সেই হুঁচৰি যোৱা গাবলৈ আপুনি ল'ৰা 10টা গোটাব নোৱাৰে 10-15টা ল'ৰা গোট নাখায় কোনো কোনো ঠাইত হৈছে যে মানে ফাইন ভৰোৱাৰ ব্যৱস্থা হৈছে আপুনি গম পাবই খবৰ কৰিলে যে ঘৰে প্ৰতি যদি এটাকে মানুহ নাহে হুঁচৰি গাবলৈ তেতিয়াহ'লে ধৰক ফাইন দিব লাগিব দৈনিক 100 টকা এতিয়া যিহেতু আজিকালি কামৰ বিভিন্ন প্ৰকাৰ ওলাল গতিকে ল'ৰাবিলাকে পইচা দি দিবলৈ কুণ্ঠাবোধ নকৰে ফাইন ভৰি দিব কিন্তু হুঁচৰি গাবলৈ নাযায় এই নাটকখনৰ যোগেদি কোৱা হৈছে যে আমাৰ সমাজখনৰ ৰাইজৰ এই শংকৰদেৱে দি যোৱা এই ঘৰটোৰ নামঘৰটোৰ ইয়াৰ ভেটিটোৰ মূল কথাটো কি আছিল পইচা তোলা নেকি ফাইন ভৰোৱা নেকি নহয় মানুহবোৰ একগোটকৈ ৰখা ক'ত হৈছে সমস্যাটো সেই তাকে ডেকাখিনিয়ে বুঢ়াসকলক কৈছে যে আগৰ নিচিনাকৈ ভাওনা এমাহ ধৰি ৰিহাৰ্চেল কৰিব নালাগে আমি শিক্ষিত ল'ৰা আমাক ভালকৈ টাইটকৈ যদি ৰিহাৰ্চেল কৰা যায় মানে এসপ্তাহ দিনত এখন ভাওনা ওলায় তাত মই যিটো চৰিত্ৰত অভিনয় কৰিছোঁ এই মুহূৰ্তত দৰ্শকসকলে ৰেডিঅ'ত স্ক্ৰীণত টিভি স্ক্ৰীণত দেখি আছে ক্লিপিং তাত এটা দৃশ্যত হৰিনাম ভকতীয়া নাম কৃষ্ণ এক দেৱ দুখহাৰী এই হেৰি ঘোষা ফাঁকি খুহুতীয়াকৈ নিজৰ ধৰণেৰে গাইছে সি পিন্ধি আছে পেণ্ট এটা যেতিয়া নামঘৰলৈ দেউতাক আৰু দেউতাকৰ বন্ধু বাৰীকজন আহি ওলাল সেই লগে লগে পেণ্টটো খুলি দিলে তলত চুৰি এখন মই ক'ব খুজিছোঁ কৃষ্ণ একেদেৱ বুলি কৈ পেলাই দুখনধাৰী বুলি আপুনি কৈ পেলাই এইটো দুখনধাৰী কৰি পেলাই মানে পৰিচালক হিচাপে মই এইটো কথা ক'ব খুজিছোঁ যে লং পেণ্ট পিন্ধা প্ৰত্যেকটো ডেকা ল'ৰাৰ ভিতৰ ভাগত এটা চুৰিয়া পিন্ধা ডেকা ল'ৰা সোমাই থাকে কেৱল তাক জানিব লাগিব চাব তাক আৱিষ্কাৰ কৰিব পাৰিব লাগিব কোনো ল'ৰা বা কোনো ছোৱালী বেয়া নহয় আমি চাব নাজানো আমি ভাবোঁ যে ইহঁতি ডেকা ল'ৰা ছোৱালী কি জানে সৰু ল'ৰা ছোৱালী নহয় আমি সিহঁতৰ মতেও কেতিয়াবা সমাজখন চলিব লগা হয় নাটকৰ শেষত সেই মেছেজটো দিছোঁ খুব সুন্দৰ কথা মই যে আপোনালোকক প্ৰিয় দৰ্শক কৈছোঁ যে কিছুমান দৃশ্য দেখুৱাম বুলি সেই দৃশ্যখিনি দেখাৰ পিছত আপোনালোকে নিজেই গম পাব যে বিষয়বস্তুৰ উপস্থাপন বা বিষয়বস্তুৰ ভিন্নতা কেনেধৰণৰ সাংবাদিকসকলক লৈ গুৱাহাটীত একমাত্ৰ গোটেই সাংবাদিকসকলক লৈ আৰু সাংবাদিকৰ জীৱনক লৈ কৰা যিখন নাটক তেখেতৰ জীৱনৰ প্ৰথম নাটক
আৰু অজিত ভূঞাইটো কৈছিল যে ভাৰতবৰ্ষতে এখন প্ৰথম নাটক যি গোটেই সাংবাদিকৰ জীৱনক লৈ সাংবাদিকে কৰা নাটক আছিল ৰবীন্দ্ৰ ভৱনত তেখেতে নিজে কৈছিল তাৰপিছত মই যিটো দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱালোঁ ডেকা বুঢ়াৰ সংঘাত নামঘৰ কেন্দ্ৰিক গ্ৰাম্যাঞ্চলত যিটো পৰিৱেশ এতিয়াও বিদ্যমান তাৰ জ্বলন্ত চাক্ষুষ ৰূপ এটা দিছিল এই নাটকখনত ঋতুপৰ্ণ দাসে এইবাৰ মই দেখুৱাব বিচাৰোঁ আপোনালোকক আন এটা দৃশ্য অকণমান চাওকচোন অন্তৰ্দ্বন্দ্ব এলজাইমাৰ ৰোগক লৈ ঋতুপৰ্ণ দাসে এই নাটকখনত কিছু কথা কৈছিল উপস্থাপন কৰিছিল সুকীয়া ধৰণে এটা গভীৰ বিষয় অন্তৰ্যুদ্ধ চাওক কামবোৰটো সাধাৰণ মহিলাৰে কৰিছে কেৱল চাকৰি এটা কৰিলে মহিলা অসাধাৰণ বুলি ভবাৰ যুগ কেতিয়াবাতে পাৰ হ'ল হ'ব তুমি তোমাৰ ধৰণে থাকা মোকো অশান্তি নকৰিবা ময়ো নকৰোঁ এটা সাধাৰণ কথা তুমি এক্সাইটেড কিয় হৈ গৈছা এইবোৰতো মানুহৰ জীৱনত থাকেই এতিয়া মই তোমাৰ পৰা ফিলচফি লেকচাৰো শুনিব লাগিব নহয় মোকতো আজিলৈকে দেউতাই তোমাৰ বিষয়ে একো বেয়াকে কোৱা নাই তুমি ইমান কিয় আকুলগুজ হৈ গৈছা তুমিনো দেউতাৰ আজিলৈকে কিমাননো দুখ দেখিছাহে ক'ত দেখিবা কেৰিয়াৰৰ নামত দেউতাৰ সকলো দায়িত্ব তিতাকেহা মোৰ ওপৰত জাপি দি নিজে ফ্ৰী হৈ ঘূৰি আছা যত যি হাৰাশাস্তি হৈছে কেৱল মোৰ অফিচ ছুটি লৈ ঘৰত বহি শহুৰৰ পৰিচৰ্যা কৰিব লগা হৈছে কেৱল মই দেউতাৰ গা বেয়া ছুটি কোনে ল'ব লাগিব যুৱত ফুকনে ছোৱালীৰ এডমিশ্যন টিউশ্যন স্কুলৰ ফাংশ্যন পেৰেণ্টছ মিটিং বাৰ্থডে বিয়া সভা এক্সিডেণ্টৰ খবৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ খবৰ মানুহ মৰাৰ খবৰ কোন এই যুৱক আৰু কিমান কৰি বৰ্ণন কিমান তুমিতো এনেকুৱা দেখাই দিলা যে পৃথিৱীৰ আটাইতকৈ অকৰ্মান্য মানুহটো ময়েই হ'ব জু তুমি তাৰ মুখ খুলি নল'বা কি ক'বা তুমি কি আছে তোমাৰ ক'বলৈ প্লিজ জু নো আনচাৰ মি অ'কে শুনা তেতিয়া তুমি যে দেউতাৰ কাৰণে এই কণ কৰোঁতে ইমান জ্বলিছা তোমাৰ দেউতাৰ ষ্ট্ৰ'ক হওঁতে তোমাৰ মা এক্সিডেণ্ট হৈ ঢুকাওঁতে হস্পিটেলত ডিউটি কোনে কৰিছে তোমাৰ দেউতাৰ আই চি ইউৰ বাহিৰত 10 দিন একেৰাহে এটেণ্ডেণ্টৰ ডিউটি কৰা কি মুখৰ কথা মা দেউতাৰ মুখাগ্নি কৰিবলৈ আহিছিল তোমাৰ ভাই এটা বিদেশৰ কেৰিয়াৰ এৰি মা দেউতা ঢুকোৱাৰ আগতে এষাৰ মাত দিবলৈ নাহাটো কোনো হিচাপত নপৰে তোমাৰ মোৰ তাত খং উঠাই নল'বা তুমি জু তোমালোকে কিমান কাজিয়া কৰা আৰু মোৰ টোপনি আহিছে পাই পুৰণি কথা উলিয়ালাটো গুড মানুহৰ নেচাৰ এইবোৰতে চিনিব পাৰি প্লিজ জু হ'ব আৰে আমি কাপোৰৰ আগত এনেকুৱা আচৰণ কৰাটো উচিত হোৱা নাই তাই চাইকলজিত প্ৰেছাৰ পৰিব এতিয়াহে তাই চাইকলজিত প্ৰেছাৰ পৰিব নহয় দেউতাৰ অদ্ভুত আচহুৱা আচৰণবোৰ দেখি তাই চাইকলজিত প্ৰেছাৰ পৰা নাই দেউতাৰ কাণ্ডৰ কাৰখানাবোৰ দেখি তাই কিমান ভয় খায় তুমিতো নাজানা আজি 2-3 বছৰে ককাকৰ এই অস্বাভাৱিক কাণ্ডৰ কাৰখানা দেখি তাই মনতে কি ভাবিছে কিমান ভয় খাইছে সেইবোৰ জানিবলৈ তুমি অলপ সময় উলিয়াব পাৰিছানে তাই মনৰ জগতখনৰ প্ৰতিক্ৰিয়াবোৰ শুনিবলৈ তুমি আধা ঘণ্টা সময় উলিয়াব পাৰিছানে কথা ক'বলৈ আহে সাধাৰণতে এতিয়া ব্যাপক ৰূপত বৃদ্ধি পাইছে মানুহৰ এলজাইমাৰ ৰোগ ডিমেনচিয়া এই এলজাইমাৰ এতিয়া প্ৰায়বিলাক মানুহৰ ঘৰতেই হয়তো এটা সময়ত আমি দেখিবলৈ পাম সময়ৰ যি পৰিৱৰ্তন মানুহৰ মগজুলৈ অহা যিখিনি হেঁচা এইবিলাকৰ এটা চাক্ষুষ ৰূপ ঋতুপৰ্ণ দাসে এই নাটকখনত দিছিল যেনেকৈ এলজাইমাৰ তেনেকৈ সাম্প্ৰতিক সময়ত চেলফি উঠাক লৈও এখন নাটক ঋতুপৰ্ণ দাসে লিখিছিল ফটোগ্ৰাফ সেইখনো অকণমান চাই লওকচোন নিউজ চেনেলবোৰে মানুহৰ লাইফৰ সিক্ৰেচিত হাত দিব কিয় দে শুড নট এ ৰেসপন্সিবিলিটি ৰেসপন্সিবিলিটি আমি গম নোপোৱাকৈ কোনোবা ৰাহুলৰ লগত তুমি এনে ৰিলেশ্যনশ্বিপ বা গট এংগেজ উইথ ৰাহুল বুলি ফেচবুকত ষ্টেটাছ দি থাকিবা সেয়া ৰেসপন্সিবিলিটি কোনোবা ভদ্ৰ ছোৱালীৰ মাজনী স্ট্ৰেঞ্জ তুমি মোৰ ফেসবুক ষ্টেটাছৰ কথা কেনেকৈ জানা আনবোৰ দেউতাকৰ কথা মই নাজানো কিন্তু মই মোৰ সন্তানৰ প্ৰতিটো গতিবিধি লক্ষ্য কৰোঁ তোমাৰ পঢ়া শুনাত মন কিয় নবহা হৈছে কোন কোন ল'ৰাই তোমাক আমাৰ গলিৰ সন্মুখত বাইক গাড়ীৰে নমাই থৈ যায় তুমি লগৰ ছোৱালীৰ ঘৰত পঢ়িবলৈ যাওঁ বুলি কৈ ক'ত পাৰ্টি কৰি থাকা ঘৰত দেৰিকৈ কিয় আহা মই চব খবৰ ৰাখোঁ তোমাক মানা কৰিলে তুমি আমাৰ কথা নুশুনা তৰ্ক কৰা কলেজ উইকৰ ফাংচনলৈ যাম বুলি কৈ
ডান্স বাৰত সেলফি উঠি তুমি ফেচবুকত দি কি প্ৰমাণ কৰিব খোজা মাজনী তুমি বহুত ফূৰ্তি কৰিছা তুমি তোমাৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিছা কিমান ভয়াবহ এই সময়খিনি তুমি জানানে সৰি তুমি মোৰ ফেসবুক একাউণ্টৰ কথা ইমান কি কেনেকৈ জানা তোমাৰতো ফেসবুক একাউণ্ট নাই তোমাৰ এজনী ফেচবুক ফ্ৰেণ্ড আছে অস্মিতা আছে কিন্তু তুমি তাইক কেনেকৈ চিনি পোৱা কাৰণ মই অস্মিতা প্ৰফাইল পিকচাৰত ফুলৰ ফটো থকা তোমাৰ ফেচবুক ফ্ৰেণ্ড অস্মিতা মই তোমাৰ ফটোবোৰ লাইক কৰোঁ তুমি ভাল পোৱা কমেণ্টবোৰ দিওঁ আৰু তোমাৰ প্ৰতিটো মুভমেণ্ট লক্ষ্য কৰোঁ আৰু তুমি মোক এই নাটকখনো মই চাইছিলোঁ মানুহ বাকৰুদ্ধ হৈছিল শেষ হোৱাৰ পিছত সকলোৱে কিছু কথা কৈছিল আপোনাক মই এতিয়া সুধিছোঁ এলজাইমাৰ আৰু সেলফি এই উঠাক লৈ যিখন ফটোগ্ৰাফ অকণমান আপুনি নিজে ক'ব নেকি যে আপোনাৰ মনলৈ এই যে ক'লে কিছু সময় পূৰ্বে কেতিয়াবা সাম্প্ৰতিক সময়ৰ ঘটনা প্ৰবাহে বা কিছুমান কথা বতৰাই আপোনাক প্ৰভাৱিত কৰি থাকে প্ৰতিক্ৰিয়াশীল সেই তেনেকুৱা মুহূৰ্তত লিখা এইকেইখন নাটক নে আপুনি কিবা শুই থাকোঁতে সপোন দেখি পেলাই অহা ভাৱ এটাৰ পিছদিনাখন আপুনি কলম তুলি লৈছিলে নাই ঠিক সপোন দেখি লিখা নাটক নহয় বাৰু এই তেনেকুৱা ধৰণৰ কথাই আধুনিক জীৱন যাত্ৰাই দিয়া দুটা বস্তু আমাক এটা হৈছে এলজাইমাৰ ৰোগটো যিটো আপুনি কৈছেই কি ঠিক মানে আমাৰ প্ৰত্যেকৰ ঘৰতে আমি তেনেকুৱা পাম তেনেকুৱা এজন ৰোগী থাকিলে কথা বতৰাবোৰ বিসংগতি হয় কামবোৰ বিসংগতিপূৰ্ণ হয় গতিকে তেনেকুৱা এজন ৰোগী থাকিলে বাকীবিলাক মানুহৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে তেওঁলোকে কেনেধৰণে ৰিয়েক্ট কৰে তাৰ এটা সৰু দৃশ্য আপোনালোকে আমাক দেখুৱাইছে কিন্তু তাৰপিছত আমি কি কৰিব লাগিব আচলতে তেনেকুৱা ৰোগী থাকিলে সেই কথাটো বুজাবলৈ যত্ন কৰিছোঁ ঠিক সেইদৰে সেলফি বা আমাৰ আজিকালি যিটো হয় কথাটো যে আগতে আছিলে যে এটা ৰিলত ৩৬টা নিগেটিভ থাকে সেই হয় আৰু ধুনীয়াকৈ প্ৰিণ্ট আউট উলিয়াই তাক ডেভেলপ কৰি এটা এলবামত ৰখা হয় আলহী আহিলে উলিয়াই দিয়া হয় জোখত থাকে একেখন ফটোকে কিমানবাৰ চোৱা হয় কোনো হিচাপ নাই কিন্তু আজিকালি এদিনত চাগে গড় হিচাপত এজন ল'ৰাই বা এগৰাকী যুৱতী অন্ততঃ ২০খন ফটোটো নিজৰ মোবাইলত তোলে আৰু মেমৰি ফুল হৈ যায়গৈ হাজাৰ বিজাৰ লাখ লাখ ফটো মোবাইলত কোনোবা এখন ফটো কেতিয়াবা ঘূৰাই চোৱাৰ সময় আমাৰ হয়নে ছ'চিয়েল মিডিয়া যোগে আমাৰ ৫,০০০ মানে বন্ধু বান্ধৱী ফেচবুকে এটা সীমা দিছে ৫,০০০ বন্ধু বান্ধৱীক আমি আচল প্ৰয়োজনীয় সময়ত কাষত আমি পাওঁনে ভাৰ্চুৱেল জগতখনে আনি দিয়া এই প্ৰত্যাহ্বান এই কথাবিলাক মানুহক মানে এবাৰ উনুকিয়াই দিয়া চকুত পাৰিলে ঘুকুটিয়াই এনেকৈ আঙুলিটো সোমাই দেখুৱাই দিয়াৰ বিনম্ৰ প্ৰয়াস এই ফটোগ্ৰাফত আছিল মই অনুষ্ঠানটো শেষ কৰিম শেষ কৰাৰ আগতে দুটামান কথা মই সুধোঁ শেহতীয়াকৈ এটা সময়ত গুণাভিৰাম বৰুৱাৰ হাতত আধুনিক নাটকে নাম পাইছিল ৰামনৱমী তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়া মহেন্দ্ৰ বৰঠাকুৰ সেৱাৱত বৰুৱা সেই তেওঁলোকৰ দিনত নাটকে নাম পাইছিল শতাব্দী মা দেউতাৰ মৰম ঘৰ সংসাৰ কাল সন্ধ্যা এনেকুৱা তাৰ পিছত লাহেকৈ ভ্ৰাম্যমানত নাটকে নাম পালেহি বিন্দাস গুণ্ডা মা কছম দাদাগিৰি এনেকুৱা তাৰ পিছত তোমাৰ ফেচবুকত মোৰ ছবিৰ পৰা আৰম্ভ কৰি ... দৰ্শকে যেনেকুৱা বিচাৰিছে নাট্যকাৰে তেনেকুৱাই নাটক দিছে নামটোৱে সকলোবিলাক কথা হয়তো কৈ দিছে ৰামনৱমীৰ পৰা শতাব্দী কাল সন্ধ্যালৈকে নেদেখা নদীৰ ঘাটৰ পৰা শুকুলা মেঘৰ ছাঁলৈকে গুণ্ডা বিন্দাস দাদাগিৰি মা কছমৰ পৰা তোমাৰ ফেচবুকত মোৰ ছবিলৈকে এইটো এটা উত্তৰণ এইটো এটা ক্ৰমবিকাশ আগন্তুক দিনত আৰু কেনেকুৱা ধৰণৰ উত্তৰণ হ'ব বুলি আপুনি ভাবে সেইটো উত্তৰণ ঠিক মই ভাবোঁ যে এইটো ক্ৰমবিকাশে আচলতে এইটো উত্তৰণ বুলি ক'ব নোৱাৰি বা এনেকুৱা ধৰণৰ কথাও থাকে যে আপুনি মই যি ভাবোঁ হয়তো সৰহসংখ্যক মানুহে তেনেদৰে নাভাবে আমি এটা চেতনা আমাৰ ধৰণে ধাৰণ কৰি লৈছোঁ কাৰণে তেনেকুৱা হয় আহি থকা দিনৰ লগত নাটকৰ নাম কি হ'ব সেয়া সঠিককৈ কোৱা টান কিন্তু নাটক যে মানুহৰ পক্ষত যাব লাগিব আমি সেই কথাটো কিন্তু বিচাৰোঁ নাটক সদায় এটা কথা মই ঋতুপৰ্ণ দাস মই এটা কথা খোলাকৈ কৈ দিছোঁ মই কোনটো কথা ক'ব বিচাৰিছিলোঁ যিটো ৰুচিবোধ মানুহৰ যিটো মানসিকতা মই যে কৈছোঁ যে নাট্যকাৰক দুখ দিলেও নহ'ব মানুহে কেনেকুৱা নাটক চাবলৈ গৈছে দৰ্শকৰ যিটো দায়িত্ব কৰ্তব্য সেইটো কিন্তু ইয়াত
এটা গুৰুত্বপূৰ্ণ দিশ হয়। মই কিয় কৈছোঁ তেজপুৰ অসমৰ সাংস্কৃতিক ৰাজধানী মোটামুটি সেই তেজপুৰতেই জয়মতী পথাৰত যেতিয়া বিষ্ণুৰাভা নাটকখন প্ৰদৰ্শন কৰা হৈছিল বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত ৰচনা কৰা নাটক দৰ্শক আছিল 20জন গণি 20জন নাটক হৈছিল মই কোৱা কথা নহয় ৰতন লহকৰে কান্দি নিজে ভাষণত কোৱা কথা শংকৰদেৱ কলাক্ষেত্ৰত মানে নাটক কিয় এই পৰ্যায়লৈ এনেকুৱা নাটক ল'বলগীয়া বাধ্য হৈছে সেই কথাখিনি ক'বলৈ গৈ তেওঁ তেতিয়া কৈছিল গতিকে য'ত বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত লিখা নাটক চাবলৈ যদি তেজপুৰৰ জয়মতী পথাৰত গণি 20জন দৰ্শক হয় তাৰপিছত কি যুক্তিত সেই নাট্যমণ্ডলীৰ বিষয়ববীয়াই বা স্বত্বাধিকাৰীয়ে প্ৰযোজক পৰিচালকে কি মৰসাহত পৰৱৰ্তী সময়ত বেলেগ ধৰণৰ নাটক ল'ব এইটো দৰ্শকৰ ৰুচিবোধৰ কথা জড়িত হয়নে নহয় হয় মই কৈছোঁ যে আমি আচলতে নাটকৰ উত্তৰণ ঘটাই আছোঁ কিন্তু দৰ্শককো আমি আচলতে উত্তৰণ ঘটাব পাৰিব লাগিছিল যিটো কিবা নহয় কিবা কাৰণত আমি বিফল হৈছোঁ প্ৰত্যেক মানুহে আমি বিফল হৈছোঁ আমি দৰ্শককো সেই ধৰণেৰে উত্তৰণৰ এটা পৰ্যায়লৈকে লৈ আহিব পৰা নাই কিন্তু তাৰপিছতো আপোনাৰ যে মই ক'লোঁ ব্যতিক্ৰমী নাটক দুটা চৰিত্ৰক লৈ আপুনি কৰা এখন নাটক এতিয়ালৈকে 18-20টামান শ্ব' চাগে হৈছে 18টা শ্ব' কাৰণ আপোনাৰ মই আপাৰ আছামতো ক'ৰবাত শ্ব' হৈছে মই বাতৰিত পাওঁ অলপতে শুনাই থ'ল মই সেইটো কাৰণে ক'লোঁ যে তোমাৰ নিবিড় মায়াৰে মই নিজে নাটকখন চাইছোঁ প্ৰিয় দৰ্শক অনুষ্ঠানটো যিহেতু মই শেষ কৰিম মাত্ৰ দুটা চৰিত্ৰ আৰু গোটেই সময়খিনি মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা এখন নাটক অকণমান দৃশ্য এটা দেখুৱাই লৈছোঁ চাওকচোন বাংলা সংগীতৰ ধাৰা প্ৰগতিশীল সংগীতৰ ধাৰালৈ ৰূপান্তৰিত কৰা কবিৰ সুমন অঞ্জন দত্ত আৰু নচিকেতা মই আচলতে নচিকেতাৰ গান এটাৰ কথা ক'ব খুজিছিলোঁ কোনটো গান ডাক্তৰ উত্তৰ ৰাজা বাহ আজি দেখোন একেবাৰে বিপ্লৱতেই লাগি আছে কথাটো কি মিলি গৈছে আপোনাৰ স্বাধীন মনা মানৱৰ উপন্যাসখন আমি এইমাত্ৰ পতা কথাবোৰৰ লগত এই গানটো একেবাৰে থিম চঙৰ দৰে মিলি গৈছে খুৰটো অকণমান পাহৰিছোঁ মনত পেলাই দিব নেকি বাৰু কি যে কয় মই কিবা গান গাব জানা মানুহ আপোনাক গাবলৈ কোৱা নাই নহয় খুৰটোহে মনত পেলাই দিবলৈ কৈছোঁ আপুনি মানে কথাৰে ভাল কাৰচাজি কৰিব পাৰে দেই আচ্ছা এই গানৰ সুৰটো গাই নিদি কৈ বুজাই দিব পাৰি নেকি অকণমান গুণগুণাই দিলে আপোনাৰ একো ক্ষতি নহয় দিয়ক মই জানো নহয় আপোনাৰ বুদ্ধি মই কিন্তু লৈ আছোঁ ৰ'ব মনত পেলাব লাগিব উল্টো রাজা উল্টো বুঝলি প্রজার দেশে চলে সব উল্টো পথে উল্টো রথে উল্টো বেশে সোজা পথ পরে পায় সোজা পথে কেউ চলে না বাঁকা পথে জ্যাম হরদম জমজমাট ভিড় কমে না কোনো এক উল্টো রাজা উল্টো বুঝলি প্রজার দেশে চলে সব উল্টো পথে উল্টো রথে প্ৰিয় দৰ্শক আপোনালোকক যে কৈছোঁ যে তোমাৰ নিবিড় মায়াৰে এই নাটকখন এতিয়ালৈকে অসমৰ বিভিন্ন প্ৰান্তত তেখেতে এইমাত্ৰ ক'লে যে 18 বাৰ প্ৰদৰ্শিত হৈছে মাত্ৰ দুটা চৰিত্ৰ এই দুটা চৰিত্ৰই 1 ঘণ্টা সময় মন্ত্ৰমুগ্ধ কৰি ৰাখে এই নাটকখনত ঋতুপৰ্ণ দাস এটা জিয়া সত্য দেখুৱাইছে এই নাটকখনত মই নিজে চাইছিলোঁ কলাক্ষেত্ৰত আমাৰ মানুহৰ সাম্প্ৰতিক সময়ৰ যিটো ৰুহ বাস্তৱ একেবাৰে নিষ্ঠুৰভাৱে আপুনি ইয়াত দেখুৱাই দিছে খুব কম কথাৰে কম চৰিত্ৰৰে সকলোখিনি আপুনি কৈ দিছে চাবলৈ গ'লে এটা ডাইলগত বহুতখিনি কথা আছিল এইখিনি কৰিবলৈ যাওঁতে এজন নাট্যকাৰক যিটো পৰিকল্পনা যিটো তেওঁ কৌশল কেতিয়াবা আনক অনুকৰণ কৰা যায় কাৰোবাৰ প্ৰভাৱ পৰে জীৱনত কোনোবা বৰণ্য নাট্যকাৰৰ যেনেকৈ ভূপেন হাজৰিকাৰ পল ৰবচনৰ প্ৰভাৱ নিজেই তেওঁ কৈছে তাৰ আধাৰত বিস্তীৰ্ণ পাৰৰে তেওঁ লিখিছে বা তেনেকৈ আমাৰ অসমীয়া গল্পত অসমীয়া নাটকত অসমীয়া উপন্যাসত আন লেখকৰ আন গল্পকাৰৰ আন সাহিত্যিকৰ প্ৰভাৱ পৰা আছে আপোনাৰ এইবিলাক নাটকত কাৰোবাৰ প্ৰভাৱ আছেনে নাই কাৰো প্ৰভাৱ নাই নাই কাৰণে মই সঘনে লিখি থাকিব নোৱাৰোঁ
ভিতৰত এটা উকমুকনি হ'ব লাগিব সি নিজৰ ধৰণে আহিব লাগিব আৰু মোৰ প্ৰায় এনেকুৱা হয় নাটকখন মই যেতিয়া ভাবোঁ প্ৰথমতে ভবাহে হয় আৰু মই হ'লো মোৰ নাটকখনৰ প্ৰথমজন দৰ্শক গতিকে নাটকখন মই আৰম্ভণিৰ পৰা একদম শেষৰ দৃশ্যলৈকে এই নাটকখনে তোমাৰ নিবিড় মায়াৰে দুটা চৰিত্ৰ আৰু ইমান ধুনীয়াকে কথাখিনি উপস্থাপন কৰিছে এই চিন্তাটো কেনেকৈ আহিলে মনলৈ ইয়াৰ আচলতে তাত বহুত আছে ইয়াত যিগৰাকী নাৰী মই নাৰীৰ মনস্তত্বক অকণমান বহলাই কৰিবলৈ যত্ন কৰিছোঁ কোনে সুধিছে যে ইমান নাৰীৰ মনৰ কথা তুমি কেনেকৈ গম পালা তোমাৰ বহুত নাৰীৰ লগত ভালোবাসা আছে নেকি মন নাই তেনেকুৱা নহয় মই মোৰ জীৱনকালত লগ পোৱা বিভিন্ন মহিলাৰ জীৱনৰ ঘটনাবিলাকে পৰিঘটনাবিলাকে প্ৰভাৱিত কৰিছে আপোনাক নজনা মানুহে নাজানিব কিন্তু মই জনা মানুহে জানো যে আপোনাৰ পত্নীৰো আপোনাৰ এই ক্ষেত্ৰত কিছু এটা অৱদান আছে কাৰণ তেওঁ এই নাটকৰ সাজ সজ্জাৰ পৰা আৰম্ভ কৰি আপোনাৰ লগত ছাঁটোৰ দৰে অনবৰত লাগি থাকে আপুনি নাৰীৰ মনস্তত্ব জানিবৰ কাৰণে আপোনাৰ প্ৰথম গৃহমন্ত্ৰীগৰাকীয়ে চাগে আপোনাক যথেষ্ট সহায় কৰে তেওঁক অধ্যয়ন কৰিলেও গম পোৱা যায় এই ধৰণৰ কথা হয় আৰু মানে মোৰ পত্নীৰ সঁচাকৈ মোৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা আছে নহ'লে তেওঁ মোৰ পত্নী হ'বলৈ নাপালেহেঁতেন মই তেওঁক বিয়াই কৰাইছোঁ যাতে তেওঁৰ লগত থাকি মই মানে আৰাম পোৱাৰ মোৰ প্ৰথম কথা হ'ল মই কথা পাতি আৰাম পাব লাগিব তো সেই সুবিধাটো মোক শীৰ্ষা ফুকনে মোৰ পত্নীগৰাকীয়ে কৰি দিছে আৰু মই অকণমান মাত্ৰ ক'ব খুজিছোঁ মই স্বভাৱতে এলেহুৱা মই কৈছোঁৱেই মোৰ কিছু লেখা আছিল যিবিলাক মই এখন কিতাপ কৰিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ তেওঁৰ লগতে কথা পাতো আলোচনা কৰোঁ এনেকুৱা থাকি গৈছে সেইদিনা সোণাৰীত নাটক কৰি যেতিয়া আমি ঘূৰি আহিছোঁ ৰেলত আহোঁতে 3 ফেব্ৰুৱাৰী দিনটো সোমাইছে ৰেলতে সেইদিনা মোৰ উপজা দিন আয়ে মোক জন্ম দিছিল সেইদিনাখন 3 তাৰিখে তেওঁ আমাৰ টীমটো আছে এটা কেক উলিয়াই দিলে কেকটো কাটিব লগা হ'ল কাটিলোঁ তাৰপাছত ৰেলত আহি থাকোঁতে এটা টোপোলা দিলে তেওঁ মোক টোপোলাটো খুলি চাই মই হতবাক হৈ পৰিলোঁ আৰু মানে ঠিক কান্দাৰ আগৰ এটা পৰ্যায় মোৰ মানে ভিতৰ ভাগত হ'ল কাৰণ কিতাপখনৰ নাম গতিপথৰ ফাকু এসময়ত অসমীয়া প্ৰতিদিন কাকতত মই লিখা এটা ৰেগুলাৰ কলম গতিপথৰ ফাকু তাৰ যিবোৰ লেখা আছিল সেইবোৰ একত্ৰে তেওঁ এখন কিতাপ কৰি প্ৰকাশ কৰি তেওঁ মোক উপহাৰ হিচাপে দিছে তেনেকুৱা এগৰাকী পত্নী মই পাই সঁচাকৈ আজি ক'ব পাৰোঁ গতিকে আপুনি নাৰীৰ মনস্তত্ব জানিবৰ কাৰণে আপুনি তেনেকুৱা মানুহ ঘৰতে আছে গতিকে আপোনাৰ আৰু কি মানে ইমানখিনি আপোনাক সহায় কৰিছে মই এই নাটকখনত কবিৰঞ্জন শইকীয়াক নিশ্চয় আপোনাৰ মনত আছে স্বাধীনতা ফুকন নামেৰে যি আলফা কৰিছিল কবিৰঞ্জন শইকীয়াৰ জীৱন কাহিনীটো ক'ৰবাত যেন অকণমান এচেলেক আছে এই নাটকখনত এচেলেক নহয় ভালকৈ থকা যেন লাগে ভালকৈ আছে মই শেষ কৰিব লাগিব তথাপি একদম দুটামান কথা খুব চমুকৈ উত্তৰটো বিচাৰিছোঁ নাটকক সাহিত্য বুলি ধৰেনে নাই ধৰাটো দেখা নাই আমি দেখা নাই নাটকৰ অধ্যয়নটো জ্যোতিপ্ৰসাদ আগৰৱালালৈকে সীমিত আৰু বহু ক্ষেত্ৰত অৰুণ শৰ্মাতে শেষ হৈছে তাৰ পিছলৈ আৰু অহা নাই অৰুণ শৰ্মায়ো কিন্তু নাটকত লৈ পুৰস্কাৰ পোৱা নাছিল সাহিত্য একাডেমী পোৱা নাছিল তেওঁক দিছিল উপন্যাসক লৈহে পালে তেওঁ পাইছিলে হয় কি কাৰণে নাজানো যিসকলে বঁটা বাহন দিয়ে যিসকলে স্বীকৃতি দিয়ে কিবা নহয় কিবা কাৰণত মানে গল্প উপন্যাস বা কবিতাক বেছি গুৰুত্ব দিয়ে ক'ৰবাত নহয় ক'ৰবাত নাটকটো উপেক্ষিত হৈ থাকে ভ্ৰমণ কাহিনী উপেক্ষিত হৈ থাকে এতিয়াও ধৰক অসম সাহিত্য সভাত যোৱা বহু বছৰ ধৰি আমি যদি চাওঁ তেনেহ'লে কোনো নাট্যকাৰ অসম সাহিত্য সভাৰ সভাপতি হোৱা নাই তাৰ মাজত পৰমানন্দ ৰাজবংশী অলপ নাটক আছিল এইটো অস্বীকাৰ নকৰোঁ কিন্তু তাৰ বাহিৰে তেনেকৈ অকল পিয়ৰ নাট্যকাৰ কেতিয়াও সাহিত্য সভাৰ এই যোৱা 20 বছৰমানত সভাপতি হোৱা মনত নাই সেইকাৰণে মই সুধিলোঁ যে নাটকক কি সাহিত্যৰ মানে গল্প উপন্যাসিকৰ নিচিনাকৈ নাটকক সেই মূল খুঁটিৰ সাহিত্যত নধৰে নেকি নধৰে আমি দেখিছোঁ যে এতিয়া সাহিত্য একাডেমীয়ে বঁটাটো আমি মন কৰিছোঁ অসমতে মই মুনীন বৰকটকী বঁটাৰ কথাই ক'লোঁ বা আমাৰ অসম উপত্যকা বঁটা যিটো উইলিয়ামছন মেগৰ ট্ৰাষ্টে দিয়ে সেইবিলাকত আমি দেখিছোঁ যে নাটকৰ ক্ষেত্ৰত দিব পৰা দিব লগা দিব পৰা কিন্তু উপন্যাসে যিটো প্ৰভাৱ পেলায় নাটকেওতো তাতকৈ কম নেপেলায় কিন্তু কিবা নহয় কিবা কাৰণত সেইটো উপেক্ষিত হৈ আছে সি এতিয়াও এক অনন্ত ৰহস্য ঠিক আছে ঋতুপৰ্ণ দাস মোৰ আৰু বহুত কথা পাতিবলৈ থাকি গ'ল আকৌ এদিন লগ পাম আজি আপোনাৰ গা বেয়া মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিলে আপোনাৰ কণ্ঠটো বেয়া এদিন গীত গাব লাগিব আপুনি ব্ৰিগেডৰ যিহেতু এগৰাকী শিল্পী গতিকে আমি সেইদিনাখন আকৌ গীত শুনিম আৰু নাটকৰ কথা পাতিম বেলেগ কিবা কিবি আৰু কথা পাতিম বহুত ধন্যবাদ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ যিটো সপোন যিটো লক্ষ্য এইটো আপুনি পূৰ কৰক আগুৱাই যাওক এজন ডেকা আপুনি নাট্যকাৰ এলেহুৱা স্বভাৱটো এৰক আৰু নতুনকৈ এই 19 চনৰ পৰা এতিয়া এই 25 চন পালেহি যেটো আপোনাৰ স্তব্ধ হৈছে স্পীড ব্ৰেকাৰ হৈছে এখিনি নোহোৱা হওক মই মাজতে মাত্ৰ ক'ব খুজিছোঁ 20 সেকেন্ড লৈ যিখন নাটক কুৰুক্ষেত্ৰৰ কথা আজি আৰম্ভণিতে কোৱা হৈছিলে সেই কুৰুক্ষেত্ৰ নাটকখন আমি কৰিবলৈ লৈছোঁ মাৰ্চৰ 23 তাৰিখে প্ৰথম বোকাখাতত কৰিম তাৰপিছত আমি গুৱাহাটী দৰ্শকসকলক নাটকখন দেখুৱাম কুৰুক্ষেত্ৰ ঠিক আছে ধন্যবাদ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ তাৰ কাৰণে অভিনন্দন জনাইছোঁ ধন্যবাদ এগৰাকী ডেকা নাট্যকাৰক আজিৰ অভিমতৰ অতিথি কৰিছিলোঁ তেওঁ কিছু চিন্তা চেতনাক আপোনালোকক জনাব বিচাৰিছিলোঁ
যিসকলে তেওঁ নাটক চাইছে আপোনালোক জ্ঞাত, কিন্তু যিসকলে নাই চোৱা তেখেতসকলক জনাব বিচাৰিছিলোঁ। আৰু মই কৈছোঁ যে সুতৰ বিপৰীতে কিছু কাম কৰিবলৈ চেষ্টা কৰিছে এইগৰাকী ঋতুপৰ্ণ দাসে। প্ৰত্যেকখন নাটকতে এটা সুকীয়া মেছেজ আছে, এটা সুকীয়া বাৰ্তা দিবলৈ তেওঁ প্ৰয়াস কৰিছে। এওঁলোকক আমি উৎসাহ দিব লাগিব, প্ৰেৰণা দিব লাগিব আগবাঢ়ি যোৱাৰ স্বাৰ্থত, অসমীয়া নাটকক সমৃদ্ধিশালী কৰাৰ স্বাৰ্থত, অসমীয়া নাটকৰ শিপা ধৰি ৰখাৰ স্বাৰ্থত। আপোনালোকে বাকী বিচাৰ নিজেই কৰিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ। নমস্কাৰ।